Hi everyone. কলিতা এবিচি চেনেলটিলৈ সকলোকে স্বাগতম জনাইছো। আজি আমি কেইটামান কুৱেশ্যন ডিসকাস কৰিম ইয়াতে। যোৱাকালি মানে ইয়াৰ আগৰ ভিডিঅ'ত মই দিছিলো কেইটামান কুৱেশ্যন পাৰ্ট 1ত। তো আপোনালোকে চাব বহুত ইম্পৰ্টেন্ট কুৱেশ্যন হয়। ইয়াৰ আগৰ ভিডিঅ'ত দিয়া কেইটা মই জাস্ট গ্ৰেড 4 ৰ কাৰণে আছিল, কিন্তু আজি যি কেইটা লৈছো গ্ৰেড 3 ৰ কাৰণেও বহুত ইম্পৰ্টেন্ট। গতিকে চাব সকলোৱে। ইয়াৰে প্ৰথম কুৱেশ্যনটো দিছে এনেকে, কোনো এটা পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ কাৰণে 35% পাব লাগে। মানে কোনো এটা এক্সামত পাস কৰাৰ কাৰণে মানে 35% পাব লাগে। এজন ছাত্ৰই মানে 25% পালে আৰু 20 নম্বৰ কমকৈ পালে, যাৰ কাৰণে ছাত্ৰজনে উত্তীৰ্ণ হ'ব নোৱাৰিলে, মানে পাস কৰিব নোৱাৰিলে। এতিয়া আমাক কৈছে কি পৰীক্ষাটো কিমান নম্বৰৰ আছিল, আমাক উলিয়াব দিছে। আপোনালোকে প্ৰথমতে কুৱেশ্যনটো ভালদৰে পঢ়ি ল'ব। কুৱেশ্যনটোত কি কৈছে তাৰ মানে ইয়াতে আমাক কৈছে 35% মানে পাব লাগে পাস কৰাৰ কাৰণে, কিন্তু পালে 25%, আকৌ মানে 20 নম্বৰ কমকৈ পালে। মানে যদি 20 নম্বৰ পালে হয় আকৌ, তেতিয়াহ'লে মানে এই 25% যাই পেলাই 35% হৈ গ'ল, তেতিয়া ছাত্ৰজনে পাস কৰিলে হয়, হয়নে? গতিকে আমাক কিমান নম্বৰৰ এক্সামটো আছিলে আমাক সেইটো উলিয়াব দিছে। মানে বেছি টান নহয়, এইবিলাক ইজি। মানে আমি এনেকেও ল'ব পাৰোঁ, মানে পাব কিমান লাগে 35%, হয়নে? তে ছাত্ৰজনে পালে কিমান 25% পালে, হয়নে? মানে এই যিটো ডিফাৰেন্স 35% পাব লাগে, পালে 25%, ডিফাৰেন্স কিমান 10%, হয়নে? আকৌ কিমান এই যিটো 10%ৰ ডিফাৰেন্স সেইটো কিমান নম্বৰৰ হ'ব, এই 20 নম্বৰত। ধৰি পাৰিছেনে আপোনালোকে? মানে ছাত্ৰজনে 25% পালে আৰু কিমান নম্বৰ কমকৈ পালে, 20 নম্বৰ কমকৈ পালে। লাগিছিল কিমান, আকৌ 10% পাব লাগিছিল। 10% পালে তাৰ মানে 35% হৈ গ'ল হয়। গতিকে এই 10%টো মানে এই 20 নম্বৰৰ সমান, হয়নে? গতিকে আমাক কি উলিয়াব দিছে, আমাক 100% উলিয়াব দিছে। মানে গতিকে এক্সামটো যিমান নম্বৰে নহওক সেইটো কিন্তু 100%ৰ হয়। পাছ কৰাৰ কাৰণে 35% লাগে, কিন্তু এক্সামটো 100%ৰ হয়। গতিকে 1% উলিয়াব লাগিলে আমি কি কৰিব লাগিব, এই 20টোক 10ৰে আমি ডিভাইড কৰি দিব লাগিব। এটা যদি আমি 100% উলিয়াব লগা হয় কি কৰিব লাগিব, আমি এইটোক 100ৰে মাল্টিপ্লাই কৰি দিলে হ'ল। দিলে যিটো পাম আমি সেইটোৱে এনসাৰ। এই শূন্য কাটা গ'ল, গ'লে কিমান হ'ব 20 × 10 মানে 200। মানে যিটো এক্সাম আছিলে সেইটো কিমান মাৰ্কছৰ আছিলে, 200 মাৰ্কৰ আছিলে, যিটো অপশ্যন চিত দিয়া আছে। ধৰি পাৰিছেনে আপোনালোকে? মই ইয়াতে আৰু এটা আপোনালোকক বস্তু দেখাই দিছোঁ, মানে আপোনালোকে কেনেকৈ উলিয়াব পাৰিব। মানে আমি যদি ইয়াতে এনেকৈ পাতি লওঁ, মানে আমি দেখাই দিছোঁ। মই ইয়াতে মই 5 পাতিলোঁ, PASS, ইয়াতেও 5 বুলি ল'লোঁ। মানে ছাত্ৰজনে পাছ কৰাৰ কাৰণে কিমান পাৰ্চেণ্ট লাগে, 35% লাগে। ছাত্ৰজনে কিমান পালে, 25% পালে। মানে পাছ কৰাৰ কাৰণে এইটোতো অলৰেডি পাছ হৈছে 35%। গতিকে এইটোকো যদি আমি পাছ কৰিব লাগে, আমি কি কৰিব লাগিব, 25%ৰ লগত 20 যদি প্লাছ কৰি দিওঁ, এইটোও পাছ হৈ গ'ল। মানে এই দুটা সমান হৈ গ'ল। ধৰিব পাৰিছেনে আপোনালোকে? মানে 35% পাব লাগে এইটো, আকৌ পালে 25%, তাৰে লগত যদি 20 নম্বৰ প্লাছ কৰি দিওঁ, গতিকে 20 নম্বৰ কমকৈ পোৱাৰ কাৰণে ফেইল কৰিলে, 20 নম্বৰটো যদি প্লাছ কৰি দিওঁ, তেতিয়াহ'লে এই গোটেইখিনি 35%ৰ সমান হৈ যাব, হয়নে? মানে 35%টো ইজ ইকুৱেল টু এইটো 25% প্লাছ 20। এতিয়া যদি আমি মানে এনেকুৱাকৈ আমি কেলকুলেশ্যন কৰোঁ, 25%টো এইফালে লৈ আহোঁ, তেতিয়াহ'লে কি হ'ব, ইয়াতে 10% থাকি যাব, মাইনাছ হৈ গ'লে। আৰু এইফালে কি হ'ব, 20 হ'ব। 1% উলিয়াব লাগিলে আমি কি কৰিব লাগিব, এই 20টোক আমি 10ৰে ডিভাইড কৰি দিব লাগিব। এতিয়া আমি গতিকে পৰীক্ষাটো যিমান নম্বৰে নহওক, 100 মানে পাৰ্চেণ্টেজ হয়, পৰীক্ষাটো যিমান মাৰ্কছৰে নহওক সেইটো 100%। গতিকে এতিয়া যদি আমি 100% উলিয়াব লাগে, আমি 100ৰে মাল্টিপ্লাই কৰি দিলে হ'ল। দিলে আমি পাই যাম, এই শূন্য কাটা কাটি গ'ল 200, হয়নে? বেছি টান নহয়, ইজি একদম। আপোনালোকে চাব, প্ৰেক্টিছ কৰিব। ইয়াৰ পিছত মই আকৌ অলপমান কুৱেশ্যন লৈছোঁ এনেকুৱা, ইয়াতকৈ টান অলপমান চাব আপোনালোকে। সেইবিলাকো টান নহয়, কিন্তু আপোনালোকে চাব, প্ৰেক্টিছ কৰিব। এইটো কুৱেশ্যনো মই একে ধৰণৰে কুৱেশ্যন লৈছোঁ, যাতে আপোনালোকৰ মানে এনেকুৱা ধৰণৰ কুৱেশ্যন আহিলে আপোনালোকৰ মিছ নহয়। ইয়াতে দিছে কি, কোনো এটা পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ কাৰণে কিমান লাগে, 30% লাগে। এজন ছাত্ৰই কিমান পালে, 18% পালে, আকৌ 15 নম্বৰ কমকৈ পালে, যাৰ কাৰণে উত্তীৰ্ণ হ'ব নোৱাৰিলে। পৰীক্ষাটো কিমান নম্বৰ আমাক উলিয়াব দিছে। আমি ইয়াতে 5 বুলি লিখিলোঁ, হয়নে? এইটো 5 লিখিলোঁ। 5ৰ কাৰণে কিমান লাগে, 30% লাগে। 30%ত ল'ৰাজনে অলৰেডি পাছ কৰে, হয়নে? গতিকে ছাত্ৰজনে কিমান পালে, 18% পালে।
18% পাই কিন্তু পাছ কৰিব নোৱাৰিলে আকৌ কিমান নম্বৰ পালে পাছ কৰিলে হয় 15 নম্বৰ পালে মানে যদি 15 টো প্লাস কৰি দিও 18 ৰ লগত তেতিয়াহলে এইটো 30% হৈ গল হয় ধৰিব পাৰিছেনে আপোনালোকে এনেকুৱা এতিয়া যদি এটো আমি ক্যালকুলেশন কৰো কি কৰিম এই 18% এফালে লৈ আহিলে মাইনাস হৈ যাব 30 ৰ পৰা 18 গলে কিমান 12% ইজ ইকুৱেল টু কিমান 15 টো ৰৈ গল এটা যদি 1% উলিয়াব লাগে আমি কি কৰিম এই 15 ক 12 ৰে ডিভাইড কৰি দিম হয়নে ধৰিব পাৰিছেনে তেতিয়াহলে আমি এইটো 1% পাম এতিয়া যদি আমি কি উলিয়াব দিছে কিমান নম্বৰৰ আছিল 100% যদি মাল্টিপ্লাই 100 কৰো তেতিয়াহলে আমি পাই যাম এনসারটো এটা যদি কাটাকাটি কৰো কিমান পাম 3 ৰে কাটিলে 15 5 বাৰ 12 3 4 গুণ 12 4 ৰে 1 কিমান 25 মানে 5 into 25 এটো 25 5 গুণ কিমান 125 এই যেটো অপশন সিট দিছে ধৰিব পাৰিছেনে আপোনালোকে মানে একে মই দুটা একে কোৱেশ্চনে লৈছো যাতে আপোনালোকৰ কনসেপ্টটো ক্লিয়াৰ হয় তো চাবো আপোনালোকে প্ৰ্যাকটিস কৰিব ইয়াৰ পিছত মই আকৌ লৈছো কোৱেশ্চন 3 নম্বৰ কোৱেশ্চনটো দিছে এনেকে কোনো এটা পৰীক্ষাত এজন ছাত্ৰই এটো অলপ বেলেগ ধৰণৰ কোৱেশ্চন এটো মানে গ্ৰেড 3 ৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয় কোনো এটা পৰীক্ষাত এজন ছাত্ৰই 25% পায় আৰু 20 নম্বৰ কমকৈ পোৱাৰ কাৰণে উত্তীৰ্ণ হ'ব নোৱাৰিলে মানে এজন ছাত্ৰই 25% পালে আকৌ 20 নম্বৰ কমকৈ পালে যাৰ কাৰণে উত্তীৰ্ণ হ'ব নোৱাৰিলে এটা উত্তীৰ্ণ হোৱাৰ যেটো পাৰ্সেন্টেজ হেটো আমাক দিয়া নাই ইয়াতে হেনে নেক্সট আকৌ কৈছে আন এজন ছাত্ৰই 40% পালে আকৌ উত্তীৰ্ণ হোৱাৰ কাৰণে যিমান নম্বৰ লাগে তাতকৈ 16 নম্বৰ বেছি পালে আপোনালোকে কোৱেশ্চনটো ভালদৰে পঢ়ি লব প্ৰথমতে কৈছে এজন ছাত্ৰই 25% পালে আকৌ 20 নম্বৰ কমকৈ পোৱাৰ কাৰণে পাছ কৰিব নোৱাৰিলে ফেল কৰিলে আকৌ কৈছে আন এজন ছাত্ৰই 40% পালে আকৌ পাছ কৰাৰ কাৰণে যিমান নম্বৰ লাগে তাতকে 16 নম্বৰ মানে বেছি পালে মানে যেটো 40% তাতে 16 নম্বৰটো বেছিটো সোমাই আছে হয়নে এতিয়া আমাক কৈছে পৰীক্ষাটো কিমান নম্বৰৰ আছিল হেতু উলিয়াব দিছে নেক্সট 2 নম্বৰ কৈছে আমাক পাছ কৰাৰ কাৰণে ন্যূনতম কিমান মানে নম্বৰ লাগে হেতু উলিয়াব দিছে হয়নে গতিকে এনেকুৱা ধৰণৰ কোৱেশ্চন এলে আমি কি কৰিম আমি এটো এনেকে সেম একে 5 বুলি লিখিলম এটো 5 বুলি লিখিলো এটা প্ৰথম যিজন ছাত্ৰ তেখেতে কিমান পালে 25% পালে হয়নে আকৌ কিমান কমকৈ পালে 20 নম্বৰ কমকৈ পোৱাৰ কাৰণে পাছ কৰিব নোৱাৰিলে গতিকে যদি লৰাজনক আমি 20 নম্বৰ দি দিও এই যদি 20 নম্বৰটো দি দিও আল্টিমেটলি লৰাজনে পাছ কৰিলে ধৰিব পাৰিছেনে আপোনালোকে 25% লৰাজনে পাইছে 20 নম্বৰ কমকৈ পোৱাৰ কাৰণে মানে যিমানখিনি লাগে সিমানখিনি মানে পাছ কৰিব নোৱাৰিলে গতিকে যদি 20 নম্বৰটো আমি দি দিও লৰাজনৰ যেটো মানে মিনিমাম যেটো পাছ কৰাৰ কাৰণে নম্বৰ লাগে হেতু আহি যাব গতিকে 20 নম্বৰটো প্লাস কৰাৰ লগে লগে 25 ৰ লগত লৰাজনে পাছ কৰিলে আকৌ কৈছে আন এজন ছাত্ৰই কিমান পালে 40% পালে মানে 40% অলৰেডি পালে আকৌ কৈছে যে সেই 40% টোত মানে পাছ কৰাৰ কাৰণে যিমান নম্বৰ লাগে তাতকে 16 নম্বৰ বেছিকে পালে মানে যদি 16 নম্বৰটো মাইনাস কৰি দিও তে এই ছাত্ৰজনেও পাছ কৰাৰ কাৰণে যিখিনি নম্বৰ সেইখিনি নম্বৰ হৈ গল দুটা সমান হৈ গল এই দুটা এটা আমি ইকুৱেলটো দিব পাৰো ধৰিব পাৰিছেনে আপোনালোকে ভালদৰে বস্তুখিনি চাই লব প্ৰথমতে মানে কৈছে 25% পালে আকৌ 20 নম্বৰ কমকৈ পোৱাৰ কাৰণে মানে পাছ কৰিব নোৱাৰিলে গতিকে লৰাজনক পাছ কৰাৰ কাৰণে আমি 20 নম্বৰ প্লাস কৰি দিলো আকৌ এইটোত কৈছে ছাত্ৰজনে 40% পালে লগতে সেই 40% টোত মানে পাস কৰাৰ কাৰণে যিমান লাগে তাতকে 16 নম্বৰ বেছিকে পাইছে গতিকে যদি 16 নম্বৰটো মাইনাস কৰি দিও তেতিয়াহলে এক্সাক্ট মানে পাস কৰাৰ কাৰণে যিমানখিনি লাগে সিমানখিনি পাই গলো আমি মানে দুটা ইকুৱেল হৈ গল এটা যদি আমি এটো ক্যালকুলেশন কৰো কেনেকৈ কৰিম মানে এটো 25% এটো 40% হয়নে 40% টো আমি 25% টো যদি এইফালে লৈ যাও 40 ৰ পৰা 25 গলে কিমান 15% ৰৈ গল হয়নে আকৌ মানে এই যেটো 16 টো এইফালে মাইনাস হৈছে এইফালে যদি লৈ আহো প্লাস হ'ব গতিকে 20 এ 16 কিমান 36 হয়নে এটা যদি 1% আমি উলিয়াব লাগে আমি কি কৰিম 36 ডিভাইডেড বাই কিমান 15 ধৰিব পাৰিছে আপোনালোকে ইয়ালৈকে মানে দুটা আমি সমান কৰি ললো লৈ ফেলে আমি যেতিয়া ক্যালকুলেশনটো কৰিম এই 40 টো এইফালে প্লাস হৈ আছে 25 টো এইফালে প্লাস হৈ আছে এইফালে লৈ গলে মাইনাস হৈ যাব গতিকে 40 ৰ পৰা 25 গলে কিমান 15 ৰল নেক্সট এটো 16 টো এটা মাইনাস হৈ আছে এইফালে এটা প্লাস হৈ গল ধৰিব পাৰিছে নিশ্চয় গতিকে আমি যেতিয়া 15% 36 হয় 1% কিমান 36 ডিভাইডেড বাই 15
গতিকে আমাক প্ৰথমটো কি উলিয়াব দিছে পৰীক্ষাটো কিমান নম্বৰৰ আছিল মানে পৰীক্ষাটো যিমান নম্বৰৰ নক পৰীক্ষাটো 100 মানে 100% হয় হয়নে গতিকে আমি 100% উলিয়ালে হ'ল গতিকে 100% উলিয়াবলৈ কি কৰিব লাগিব 100 এৰে মাল্টিপ্লাই কৰি দিম দিলে আমি আনসাৰটো পাই যাম এটা যদি এইটো আমি ক্যালকুলেশন কৰো মানে 3 ৰে কিমান 3 5 গুণ 15 নেক্সট 12 3 গুণ 37 হয়নে নেক্সট 5 এৰে 1 কিমান 20 বাৰ মানে কিমান ৰল 12 into 20 মানে কিমান 12 দুগুণ 24 দেন 0 মানে 240 ওলাই গ'ল আনসারটো মানে যেটো এক নম্বৰ আমাক কোৱেশ্চন খুদিছে পৰীক্ষাটো কিমান নম্বৰৰ আছিল গতিকে আমি পালো পৰীক্ষাটো 240 মাৰ্কৰ হয়নে নেক্সট আমাক 2 নম্বৰটোত খুদিছে উত্তীৰ্ণ হোৱাৰ কাৰণে নিম্নতম কিমান মাৰ্কস লাগে মানে পাস কৰাৰ কাৰণে মিনিমাম কিমান লাগে পাস কৰাৰ কাৰণে কিমান লাগে 25% plus 20 লাগে ধৰিব পাৰিছে নে আইদাৰ 25% plus 20 লাগে নহলে 40% minus 16 লাগে যিকোনো এটা কৰিলে আমি পাস কৰাৰ কাৰণে যিমান লাগে সিমানখিনি আমি পাই যাম মানে এইটোৰ পৰা যদি আমি 25% লওঁ 240 into যদি 25% লওঁ কিমান পাম মানে এইটো কাটাকাটি কৰিলো নেক্সট 5 এৰে এইটো 5 5 গুণ 25 5 দুগুণ 10 2 এৰে 24ত কিমান 12 বাৰ এটা 12 রোল আৰু এইটো 5 রোল 12 5 গুণ 60 60 প্লাস এই যেটো 20 বুজি পাইছে 60 ৰ লগত 20 যোগ দিলে কিমান 80 গতিকে পাস কৰাৰ কাৰণে আমাক মিনিমাম কিমান লাগিব 80 লাগিব ধৰিব পাৰিছে নিশ্চয় চাব আপোনালোকে প্ৰেক্টিস কৰিব আপোনালোকে এইটোৰ লগতো ক্যালকুলেশন কৰিব একবাৰ মানে 240 into 40% কৰি ফেলাই 16 মাইনাস কৰি দিব আপোনালোকৰ 80 আহিব মানে মিনিমাম কিমান লাগে 80 লাগিব হয়নে আশা কৰিছো ধৰিব পাৰিছে আপোনালোকে তো চাব আপোনালোকে প্ৰেক্টিস কৰিব এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক গ্ৰেড 3 কাৰণে বহুত ইম্পৰ্টেন্ট মই আৰু এটা লৈছো কোৱেশ্চন এইটো একে সেম কোৱেশ্চন হয় যাতে আপোনালোকে প্ৰেক্টিস কৰিব পাৰে এটো আপোনালোকে চাব প্ৰেক্টিস কৰিব একে ধৰণতে যেটো মই মানে এইটো যেনেকৈ কৰা গৈছে 3 নম্বৰটো সেই একে ধৰণতে আপোনালোকে এইটো প্ৰেক্টিস কৰিব আৰু কি আনসাৰ ওলাই আপোনালোকে প্লিজ কমেন্ট কৰি জনাই দিব কিবা অসুবিধা পালে আপোনালোকে কমেন্ট কৰিব মই দেখাই দিম ভালদৰে মানে চেষ্টা কৰিম আকৌ ভালদৰে দেখাই দিয়াৰ কাৰণে সো যদি ইনফৰমেটিভ পাইছে ভিডিওটো তেতিয়াহলে লাইক কৰিব নাপাহৰিব আকৌ যদি নতুনকৈ চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আকৌ যদি বেল আইকন আছে এটো অল কৰি ৰাখিব যাতে মই যিবিলাক ভিডিওছ লৈ আহি আছো যাতে আপোনালোকে প্ৰেক্টিস কৰিব পাৰে আপোনালোকৰ সুবিধা হয় সো আজিলৈকে ইমানতে এৰিছো টেক কেয়াৰ বাই বাই